500 ফুট দীঘল পতাকা লৈ বৃহৎ ৰেলী মাদ্ৰাছা ছাত্ৰৰ গণৰাজ্য দিৱস উপলক্ষে জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ এই বিশেষ পদক্ষেপ 26 জানুৱাৰী কেৱল কেলেণ্ডাৰৰ এটা তাৰিখ নহয় বৰঞ্চ দেশৰ প্ৰতিজন নাগৰিকক জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সমতা আৰু সমান অধিকাৰৰ মাজত আগুৱাই যোৱাৰ সাহস দিয়া এক মহান উৎসৱ যিখন সংবিধানে আমাক এই বিশ্বাস প্ৰদান কৰিছে সেই সংবিধানক স্মৰণ কৰাৰ লগতে এজন নাগৰিক হিচাপে আমাৰ অধিকাৰ আৰু দেশ সমাজৰ প্ৰতি থকা আমাৰ দায়বদ্ধবোধ সোঁৱৰাই দিয়ে এই দিনটোৱে সমগ্ৰ ভাৰতবৰ্ষৰ সমান্তৰালকৈ গৌৰৱময় ৭৭ সংখ্যক গণৰাজ্য দিৱস অতি উলহ মালহেৰে উদযাপন কৰে দবকাৰ জয়নগৰ মাদ্ৰাছাৰ ছাত্ৰ আৰু শিক্ষকসকলেও 500 ফুট দীঘল জাতীয় পতাকা লৈ এক বৃহৎ ৰেলী বাহিৰ কৰে হাজাৰ হাজাৰ ছাত্ৰই পুৱাই মাদ্ৰাছা প্ৰাংগণত জাতীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ উপৰিও কেইবাটাও দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰে ছাত্ৰসকলে যি পৰিৱেশে উপস্থিত সকলো লোকৰ মাজত দেশপ্ৰেমৰ অনুভূতি জাগ্ৰত কৰে জয়নগৰ মাদ্ৰাছাখনত 77 গণতন্ত্ৰ দিৱস পালন কৰা হৈছে আপোনালোকে দেখা পাব এই ধৰণৰ ইমান উল্লাস আৰু আনন্দৰ মাজত আমাৰ ছাত্ৰসকলে মাদ্ৰাছা ছাত্ৰসকলে গণতন্ত্ৰ দিৱস পালন কৰিছে এইটো এটা ডাঙৰ আমাৰ মাজত পৰিৱৰ্তন আহি আছে যে ছাত্ৰসকলে বাৰ চাই থাকে 15 আগষ্ট 26 জানুৱাৰীৰ আৰু ইয়াৰ আগতো যোৱাবাৰো তেওঁলোকে খুব ধুনীয়াকৈ কৰিছে আৰু ইমান ধুনীয়া চাওক গোটেই ফ্লেগটো লৈ তেওঁলোকে এতিয়া ৰেলীত ওলাব ভাল লাগে দেখি যে আমাৰ মাজত এই পৰিৱৰ্তনটো আহিছে গতিকে মই মোৰ শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু আমাৰ যিবিলাক মেম্বাৰ আছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া এটা পৰিৱেশ আৰু মাদ্ৰাছাৰ মাজত এটা দেশ প্ৰেম আৰু ভক্তিৰ এটা মৰম সৃষ্টি হৈছে আমাৰ ছাত্ৰৰ মাজত বা তেওঁলোকে বুজি পাইছে যে তেওঁলোকে কি কৰিব লাগে এইকাৰণে মই সকলো শিক্ষক আৰু মোৰ কমিটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ দবকাৰ পৰা সাবিৰ আহমেদৰ ৰিপৰ্ট নেশ্যন এনি